আজি আহিছো আমি তলাতল ঘৰ আৰু ভিডিঅ'টো আগলৈকে চাই থাকক ধন্যবাদ ভিডিঅ'টো আগবঢ়াইছো আৰু লাহে লাহে আমি তলাতল ঘৰ ভিতৰলৈ আগবাঢ়িছো এই আপুনি চাব পাৰে তলাতল ঘৰৰ চাৰিওফাল আৰু ইয়াতে দেখিছো বহুত ধুনীয়া ফুল গছ আৰু ইয়াৰে সাইডত আপোনাৰ নতুনকৈ ফুলনি বা পাৰ্ক টাইপ খোলাৰ ব্যৱস্থা কৰিছে এতিয়া আমি লাহেকৈ ওপৰলৈ যাবলৈ চেষ্টা কৰিম এয়া আমি গৈ আছো আৰু ওপৰত গৈ আপোনালোকৰ কোনফালদি আমি আহিছিলো সেই ভিউটো আপোনালোকক দেখাম এয়া আমি ওপৰলৈ আহিলো আহাৰ পাছত আপোনালোকৰ এই আমি কিনাৰতে এটা কথা দেখিলো ৰুম দেখিলো আৰু এয়া আমাৰ পাহাৰ ৰাস্তাটো ওপৰৰ পৰা এতিয়া আপোনালোকক লৈ গৈছো সৰ্বপ্ৰথম এটা আহোম যুগৰ মন্দিৰ য'ত স্বৰ্গদেউসকলে পূজা অৰ্চনা কৰিছিল এয়া সেই মন্দিৰটো য'ত স্বৰ্গদেউসকলে পূজা অৰ্চনা কৰিছিল এয়া চাব পাৰে চাকি থবলৈ স্থান বনোৱা আছে মন্দিৰটো বহুতেই ধুনীয়া চাব পাৰে আৰু এয়া ওপৰ চোৱাটো এতিয়া আমি লাহেকৈ বাহিৰলৈ ওলাইছোঁ আৰু ইয়াত ৰজাসকলে বহিছিল চাব পাৰে এয়া হৈ গ'ল ৰজাসকলৰ য'ত তেওঁলোকে মেল পাতিছিলে এয়া চাব পাৰে সঁচাই বহুত ধুনীয়া কথাটো এতিয়া আমি লাহেকৈ আগবাঢ়িছোঁ আন এটা কথালৈ য'ত মন্ত্ৰীসকলে বহি তেওঁলোকৰ মেল পাতিছিলে এয়া আপোনালোকে চাব পাৰে ভিতৰ সঁচাই তাহানি যুগত বহুত সুন্দৰভাৱে বনোৱা হৈছিলে চাব পাৰে বহুত ধুনীয়া ওপৰত বনোৱা হৈছিলে এতিয়া আপোনালোকক লাহেকৈ মই সেই আহোম যুগৰ পুখুৰীটো আৰু হাতী ক'ত ৰখা হৈছিলে দেখাম এয়া হৈ গ'ল তলাতল ঘৰৰ ওপৰ চোৱা ইয়াত আমি পাছত দেখাম আপোনালোকক এতিয়া লাহেকৈ আগবাঢ়িছোঁ এই পুখুৰীটো আৰু এইটো তলাতল ঘৰৰ এইটো বেক চাইডটো সেইটো হাতী ৰখা এটা ঘৰ এতিয়া আপোনালোকে তলাতল ঘৰৰ বেক চাইডটো চাব পাব এইটো চাৰিসীমাটো তলাতল ঘৰ এতিয়া আপোনালোকক দেখাইছোঁ তলাতল ঘৰৰ বেক চাইডটো আৰু এই ঘৰবোৰ দেখিছে এইবোৰ ঘৰত হাতী ৰখা হৈছিলে তাহানি যুগত এইটো হৈ গ'ল হাতী ৰখা ঘৰ আৰু এইটো হৈ গ'ল আপোনাৰ আহোম যুগৰ পুখুৰীটো চাব পাৰে আৰু এই হৈ গ'ল চাৰিসীমা তলাতল ঘৰ এতিয়া আপোনালোকক লাহেকৈ এই মন্দিৰটো প্ৰথমে সোমাইছিলোঁ এইটো মন্দিৰটো বাহিৰ ফালটো আৰু এতিয়া আপোনালোকক লৈ গৈ আছোঁ তলাতল ঘৰৰ ওপৰলৈ এতিয়া প্ৰথমে এটা কথা দেখিছোঁ তাত আপোনালোকক দেখাবলৈ যত্ন কৰিম এয়া হৈ গ'ল কথাটো অতি সুন্দৰ এতিয়া আপোনাক আন এটা কথা এইটো আপুনি এইটো ডিজাইনটো চাব পাৰে বহুতেই ধুনীয়া তাহানি যুগত বনোৱা হৈছিলে এয়া চাব পাৰে এইটো আপোনাৰ এইটো দিনটো চাব পাৰে এতিয়া আন এটা ৰুমত লৈ গৈ আছোঁ আপোনালোকক এই ৰুমটো চাব পাৰে বহুতেই ধুনীয়া ৰুমটো আৰু এইটো হৈ গ'ল আপোনালোকৰ এইটো হাতী ৰখা ৰুমটো এইটো আপোনালোকৰ দুৱাৰৰ ওপৰ ডিজাইনটো আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ এতিয়া আমি লাহেকৈ ওপৰলৈ যাবলৈ
চেষ্টা কৰিম। এইটো আপুনি চাব পাৰে ডিজাইনটো, কোঠা ডিজাইনটো ইমানেই ধুনীয়া। কোঠাটো আপুনি এইফালেদি আপোনালোকৰ ওপৰলৈ যোৱা হয়। এতিয়া আপোনাৰ লাহেকৈ ওপৰলৈ লৈ গৈছোঁ আৰু চিৰিবোৰ সঁচাই সৰু, কাৰণ এনেধৰণে বনোৱা হৈছিলে যে শত্ৰুৱে সহজে আক্ৰমণ কৰিব নোৱাৰে, সেই হিচাপত তেওঁলোকে বনোৱা হৈছিলে। এতিয়া আপোনালোকক লৈ যাওঁ ওপৰলৈ। এয়া চাব পাৰে ওপৰৰ পৰা তললৈ চিৰিটো। আপোনালোকৰ আন এটা কোঠালৈ লৈ গৈছোঁ। এয়া চাব পাৰে আপোনালোকৰ ইটাৰ গাঁথনি। তাহানিৰ যুগত ইমান ধুনীয়াকৈ ইটাৰ গাঁথনি দিয়া হৈছিলে। এয়া ভিতৰ চোৱা চাব পাৰে, আৰু এইবোৰ বনোৱা হৈছিলে হাঁহৰ কণী আৰু বহুতো সামগ্ৰী দি মেলি বনোৱা হৈছিলে। চাব পাৰে ইটাৰ গাঁথনি আজিও বহুত মজবুত হৈ আছে। এয়া আপোনালোকৰ এতিয়া দেখাম ওপৰৰ পৰা তলৰ ভিউলৈ। সেইটো আগতে খোলা আছিলে, এতিয়া বন্ধ কৰি দিলে ওপৰলৈ যোৱা। আৰু এই ডিজাইনটো চাব পাৰে, বহুত ধুনীয়া ডিজাইন। এই ইটাৰ গাঁথনি এই ডিজাইনটো। এতিয়া আমি লাহেকৈ ইটাৰ গাঁথনিটো এয়া চাব পাৰে, বহুতেই ধুনীয়া। আৰু ওপৰৰ পৰা আপোনাৰ তলাতল ঘৰৰ ভিউটো চাব পাৰে, বহুতেই ধুনীয়া। এতিয়া আপোনালোকক লাহেকৈ লৈ গৈছোঁ টোপটো দেখাবলৈ আহোম যুগৰ। এয়া চাব পাৰে টোপ আহোম যুগৰ, বহুতেই আকৰ্ষণীয়। আৰু দুটা আছে আপোনালোকক তালৈ লৈ গৈছোঁ, এই দুটা আৰু দুটা টোপ। আৰু এই ভিডিঅ'টো এড কৰিছোঁ। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।